ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ দ্বিতীয় শ্ৰেণীৰ দ্বিতীয় মান নিৰূপণ বা দ্বিতীয় গণ মূল্যায়নৰ পৰিৱেশ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। প্ৰথমে নাম্বাৰ 1 এক নম্বৰটো কি কৈছে চমু উত্তৰ লিখা। ক নম্বৰ দুটা বনৰীয়া আৰু দুটা ঘৰচীয়া জন্তুৰ নাম লিখা। এইটো সহজ, তোমালোকে নিজে পাৰিবা। বনৰীয়া মানে হৈছে বনত থকা কি থাকে, হাতী, বাঘ, ভালুক, হৰিণ, শিয়াল, এইবোৰ হৈছে বনৰীয়া। আৰু ঘৰচীয়া যিবিলাক আমাৰ ঘৰত থাকে সেইবিলাক হৈছে ঘৰচীয়া, যেনে কুকুৰ, মেকুৰী, ঘোঁৰা, মহ, তাৰপিছত গৰু, এইবোৰ হৈছে ঘৰচীয়া জন্তু। তাৰপিছত খ নম্বৰ দুটা একগুটিয়া আৰু দুটা বহুগুটিয়া কি ফলৰ নাম লিখা। একগুটিয়া ফল কোনবিলাক, যেনে বগৰী, আম, লিচু, তাৰপিছত আৰু কি জলপাই, আমলখি, এইবিলাক হৈছে একগুটিয়া ফল। আৰু বহুগুটিয়া ফল কোনবিলাক, মানে যিবিলাক ফলৰ এটাতকৈ বেছি গুটি থাকে সেইবিলাক হৈছে বহুগুটিয়া ফল, যেনে কঁঠাল, তাৰপিছত কল, তাৰপিছত পনিয়াল, তাৰপিছত কৰ্দৈ, এইবিলাক হৈছে বহুগুটিয়া ফল। তাৰপিছত গ নম্বৰ দুটা গোন্ধ থকা আৰু দুটা গোন্ধ নথকা ফুলৰ নাম লিখা। গোন্ধ থকা ফুল কোনবিলাক, যেনে গোলাপ, তাৰপিছত শেৱালি, বকুল, নাৰ্জী, এইবিলাক ফুলৰ কি আছে, গোন্ধ আছে। আৰু গোন্ধ নথকা ফুলৰ নাম হৈছে কোনবিলাক, যেনে অপৰাজিতা, তাৰপিছত নয়নতৰা, কপৌ ফুল, তাৰপিছত সূৰ্যমুখী ফুল, জবা ফুল, এইবিলাক ফুলৰ গোন্ধ নাই। তোমালোকে এইবোৰ এনেকৈ লিখিবা, যিকোনো দুটা লিখিলে হ'ল। তাৰপিছত ঘ নম্বৰ দুটা বাকলি থকা মাছৰ নাম আৰু দুটা বাকলি নথকা মাছৰ নাম লিখা। বাকলি থকা মাছ কোনবিলাক, পুঠি, তাৰপিছত খলিহনা, তাৰপিছত ৰৌ, তাৰপিছত দাৰিকণা, এইবিলাক মাছৰ বাকলি আছে। আৰু বাকলি নথকা মাছ কোনবিলাক, যেনে মাগুৰ, শিঙি, টেঙনা, এইবিলাক মাছৰ কি বাকলি নাই। তাৰপিছত ঙ নম্বৰ দুটা কেহা ফল আৰু দুটা টেঙা ফলৰ নাম লিখা। কেহা ফল কোনবিলাক, কেহা ফল হৈছে কি আমলখি, তাৰপিছত শিলিখা, এইবিলাক হৈছে কেহা ফল। আৰু টেঙা ফল হৈছে কোনবিলাক, বগৰী, তাৰপিছত ঔটেঙা, জলপাই, তেতেলী, এইবিলাক হৈছে টেঙা ফল। তাৰপিছত 2 নম্বৰ কি কৈছে অসমীয়া 12 মাহৰ নাম শুদ্ধকৈ লিখা। তোমালোকে এইবোৰ লিখিবা, কি বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চত। তোমালোকে বানানবোৰ শুদ্ধ কৰি লিখিবা। তাৰপিছত 3 নম্বৰ কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ পানীত ফুলা এবিধ ফুল হ'ল জবা নে পদুম। পানীত ফুলা এবিধ ফুল হ'ল পদুম। তাৰপিছত খ নম্বৰ হৰিণ ঘাঁহ নে মাংস খায়। হৰিণ কি খায়, হৰিণ ঘাঁহ খায়। তাৰপিছত গ নম্বৰ ভেকুলী পানীত নে মাটিত থাকে। ভেকুলী কি, ভেকুলী পানীতো থাকে মাটিতো থাকে, এইটো দুয়োটাই শুদ্ধ হ'ব। তাৰপিছত ঘ নম্বৰ ৰাতি ফুলা এবিধ ফুল হ'ল শেৱালি নে গোলাপ। ৰাতি ফুলা এবিধ ফুল হ'ল কি, শেৱালি। তাৰপিছত ঙ নম্বৰ অৰণ্যত থকা এটা প্ৰাণী হ'ল ভালুক নে ভেড়া। অৰণ্যত থকা প্ৰাণী হ'ল এটা কি, ভালুক। তাৰপিছত 4 নম্বৰ কি কৈছে মুখে মুখে উত্তৰ দিয়া। ক নম্বৰ তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম কি। তোমালোকে তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম ক'বা। তাৰপিছত খ নম্বৰ তোমাৰ জিলাখনৰ নাম কি। তোমাৰ জিলাখনৰ নাম ক'বা। তাৰপিছত গ নম্বৰ 7 বাৰৰ নাম কোৱা। 7 বাৰৰ নাম তোমালোকে ক'বা। সোমবাৰ, মঙলবাৰ, তাৰপিছত বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ বা শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰ বা ৰবিবাৰ। তাৰপিছত ঘ নম্বৰ আমাৰ ৰাজ্যখনৰ নাম কি। আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম। তাৰপিছত ঙ নম্বৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন।
বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈছে কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি কি বুলি কওঁ? মামা বুলি মাতোঁ।